নমস্কাৰ পুনৰ এটি ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিলোঁ। আজি এই ভিডিঅ'ৰ জৰিয়তে সৰু এটা অভিজ্ঞতা আপোনালোকক শ্বেয়াৰ কৰিব লৈছোঁ। এই অভিজ্ঞতা মই বেটিক শ্বেয়াৰ কৰি আছিলোঁ, ভাবিলোঁ ভিডিঅ' এটা প্ৰস্তুত কৰি আপোনালোককো অভিজ্ঞতাটো শ্বেয়াৰ কৰি দিওঁ, হয়তো কাৰোবাৰ বাবে মূল্যৱান হ'ব পাৰে। এই ফুলগছজোপা দেখিছেনে ইমান ধুনীয়া, আৰু মই আপোনালোকক ভিডিঅ' কৰি আজি 10-12 দিনৰ আগত দিছিলোঁ, আৰু আপোনালোকে ফুলজোপা চাই পিনে বহুত বেছি ভাল পাইছিলে আৰু ধুনীয়া ধুনীয়া কমেণ্ট পাছ কৰিছিলে, আৰু কমেণ্টখিনি পঢ়ি মোৰ বহুত বেছি ভাল লাগিছিল। কিন্তু এতিয়া এই ফুলগছজোপাৰ অৱস্থাটো বেয়া হৈ গ'ল, আৰু এই ফুলগছজোপাৰ জৰিয়তে মই বেটিক এটা শিক্ষা দিবলৈ ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। এয়া দেখিছেনে গছজোপাৰ ডালটো এনেকৈ অকণমান বেকা হৈ গ'ল, দুখ পাই পেলাই। দুদিনমানৰ আগত অকণমান বতাহ দিছিলে, তেতিয়া ছাইডত এটা প'ষ্ট আছিলে, মানে খুঁটা আছিলে, সেই খুঁটাটো পৰি পেলাই গছজোপাত অকণমান লাগি গৈছিলে, আৰু লাগি যাওঁতে ডালটো অকণমান দুখ পাই এনেকৈ বেকা হৈ গ'ল, আৰু ছাইডত এটা ডাল হাৱলি গৈছে। আৰু এই গছজোপাক মই ঠিক কৰিব লওঁতে বেটিক মাতি পঠিয়ালোঁ, আৰু ধুনীয়া এটা শিক্ষা বেটিক দিবলৈ বিচাৰিলোঁ, আৰু আপোনালোকৰ বাবেও এই শিক্ষা মই ভিডিঅ'ৰ জৰিয়তে প্ৰস্তুত কৰিলোঁ। এয়া দেখিছেনে একেবাৰে খেলি মেলি হৈ থকা গছজোপাক মই এতিয়া ধুনীয়া কৰিবলৈ চেষ্টা কৰিছোঁ। লাখুটি দুডাল লৈছোঁ আৰু এনেকৈ প্লাষ্টিক ৰছী যোগাৰ কৰি লৈছোঁ। আৰু মই বেটিক কৈ আছোঁ, আমাৰ জীৱনবোৰো কেতিয়াবা বহুত ধুনীয়া হৈ থাকে, আৰু আকস্মিকভাৱে কিছুমান পৰিস্থিতিবিলাক আহি আমাৰ জীৱনত দেখা দিয়ে, আৰু সেই পৰিস্থিতিবিলাকে আমাৰ জীৱনবিলাক কেতিয়াবা এই গছজোপাৰ দৰে খেলি মেলি কৰি দিয়ে। কিন্তু খেলি মেলি হৈ গ'ল বুলি আমি খেলি মেলি হৈ থাকিবলৈ নালাগে, এয়া পুনৰ থিয় হ'বলৈ চেষ্টা কৰিব লাগে। আৰু যদি নিজে চেষ্টা হ'ব নোৱাৰে ন, আনৰ পৰা সহায় ল'ব লাগে, প্ৰথমতে ঈশ্বৰৰ পৰা সহায় ল'ব লাগে, কাৰণ মানুহ হৈছে ঈশ্বৰৰ মূল্যৱান সৃষ্টি। গতিকে ঈশ্বৰে কেতিয়াও মানুহক বেয়া পৰিস্থিতিত এৰি নিদিয়ে। তেওঁক যদি আমি সোঁৱৰণ কৰোঁ, তেওঁ নিশ্চয় আমাৰ কাষত আহি থিয় হ'ব। এয়া ফুলগছজোপাক যেনেকৈ মই লাখুটি সৰু সৰু লাখুটিৰে আৰু প্লাষ্টিক ৰছীৰে সুন্দৰ কৰিবলৈ চেষ্টা কৰিছোঁ, ঠিক সেইদৰে আমাৰ জীৱনটোকো আমি ঈশ্বৰৰ সহায় লৈ আৰু এজন দুজন মানুহৰ সহায় লৈ আমি এনেকৈ ঠিক কৰি ল'ব পাৰোঁ। এতিয়া ফুলগছজোপা ধুনীয়া হৈ গৈছে দেখিবলৈ, ঠিক সেইদৰে আমাৰ জীৱনটোকো আমি পুনৰ সুন্দৰ কৰিব পাৰোঁ। এয়া গতিকে আমাৰ জীৱনত ধুমুহা আহিলে, সমস্যা আহিলে মানে আমি পৰি যাব নালাগে, সুন্দৰ চিন্তাধাৰাৰে পুনৰ জীৱনটোক সুন্দৰ কৰিবলৈ চেষ্টা কৰিব লাগে। এয়াই বেটিক মই শিক্ষা দিলোঁ, আৰু বেটিয়ে শিক্ষাটো বুজি পালে, আৰু সেইবাবে মই ফুলগছ বহুত বেছি ভাল পাওঁ। ফুলগছক মানুহৰ জীৱনৰ লগত তুলনা কৰিব পাৰি সুন্দৰকৈ, যদি ভালকৈ চায়। আৰু লগতে বেটিক এই ফুলগছজোপাৰ জৰিয়তে আৰু সৰু সুৰা কেইটামান কথা ক'লোঁ, আপোনালোকক সেই কথাখিনি জনাই দিছোঁ। এয়া আমাৰ জীৱনত কেতিয়াবা এনেকৈ কিছুমান অদৰকাৰী মানুহবোৰ আহে, আৰু যিবোৰে আমাৰ জীৱনবোৰ খেলি মেলি কৰি দিয়ে, সেইবিলাক মানুহক আমি এনেকৈ আঁতৰাই দিব লাগে বুলি বেটিক মই উদাহৰণ দিছোঁ। আৰু কেতিয়াবাতো বেয়া মানুহ আমাৰ জীৱনত নাহিলেও আমি কিছুমান বেয়া স্বভাৱবিলাক নিজৰ জীৱনত আমি পুহি লওঁ, সেই স্বভাৱবোৰে আমাৰ জীৱনবিলাক বেয়া কৰি দিয়ে। গতিকে এনেকৈ বেয়া স্বভাৱবিলাক এনেকৈ কাটি পেলাব লাগে বুলি মই বেটিক কৈছোঁ, আৰু কথাখিনি বেটিয়ে ধুনীয়াকৈ শুনিছে, আপোনালোককো শুনাই